বন্ধুসকল এখন পেইন্টিং কেতিয়াবা জীবিত হৈ উঠিব পাৰেনে এনেকুৱা কি আছে এই পেইন্টিংখনত যি সম্পূৰ্ণ হওঁতে 16 বছৰ লাগি যায় আৰু আজিও কিয় মানুহে এই পেইন্টিংখন দেখি সন্মোহিত হৈ পৰে আজিৰ এই ভিডিঅ'টোত আমি এই বিস্ময়কৰ পেইন্টিংখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম যে কিয় এই পেইন্টিংখনৰ ৰহস্যই মানুহক হতভম্ব কৰি তোলে আৰু এই পেইন্টিংখনত এই মহিলাগৰাকীনো কোন তেনেহলে আহক আৰম্ভণিৰে পৰা আৰম্ভ কৰো বিশ্বৰ আটাইতকৈ প্ৰসিদ্ধ আৰু মহান শিল্পী লিওনাৰ্ডো দা ভিঞ্চি যি নিজৰ অসাধাৰণ চিত্ৰশিল্পৰ বাবে বিখ্যাত তেওঁ এখন পেইন্টিং আঁকে যাৰ নাম হৈছে মোনা লিজা পেইন্টিংখনৰ এই নামটো যথেষ্ট জনপ্ৰিয় কিন্তু খুব কম সংখ্যক মানুহেহে জানে যে এই পেইন্টিংখনৰ প্ৰকৃত নাম আছিল মোনা লিজা আৰু ইটালিয়ান ভাষাত ইয়াৰ অৰ্থ হৈছে মাই লেডি মোনা লিজা পেইন্টিংখন লিওনাৰ্ডো দা ভিঞ্চিয়ে 1503 চনত আৰম্ভ কৰিছিল কিন্তু সম্পূৰ্ণ হওঁতে সুদীৰ্ঘ 16 বছৰ লাগি যায় আৰু 1519 চনত পেইন্টিংখন সম্পূৰ্ণ হয় মোনা লিজাৰ কেৱল ওঠ দুখন আঁকোতেই দা ভিঞ্চিৰ 12 বছৰ সময় লাগে কিন্তু কোৱা হয় যে লিওনাৰ্ডো দা ভিঞ্চিৰ এই পেইন্টিংখন আধৰুৱা হৈ ৰল তেওঁ পেইন্টিংখনত কিবা হাল সলনি কৰিব বিচাৰিছিল কিন্তু তেওঁৰ মৃত্যুৰ বাবে হেয়া সম্ভৱ হৈ নুঠিল মোনা লিজা পেইন্টিংখন কোনো কাপোৰ বা কাগজত অংকন কৰা হোৱা নাছিল বৰঞ্চ কাঠৰ ওপৰত কৰা হৈছিল আৰু পেইন্টিংখন আঁকোতে লিওনাৰ্ডো দা ভিঞ্চিয়ে সোমাটো টেকনিক ব্যৱহাৰ কৰিছিল য'ত কোনো আউটলাইন নাথাকে ইয়াৰ দ্বাৰা স্পষ্টকৈ বুজা যায় যে লিওনাৰ্ডো দা ভিঞ্চি কিমান টেলেন্টেড আছিল কাৰণ আউটলাইন অবিহনে পেইন্টিং অঁকাটো কোনেও ভাবিবও নোৱাৰে তথাপিও লিওনাৰ্ডো দা ভিঞ্চিয়ে হেয়া কৰি দেখুৱাইছিল এই পেইন্টিংখন দেখিবলৈ ইমানেই ধুনীয়া যে নেপোলিয়ন বোনাপাৰ্টে ইয়াক নিজৰ ৰুমত লগাই থৈছিল যাতে পেইন্টিংখন সদায় তেওঁৰ চকুৰ সন্মুখত থাকে মোনা লিজাৰ এই পেইন্টিংখনৰ আন এটি ৰহস্য এইটো যে এই পেইন্টিংখন আপুনি যিমানবাৰ চাব প্ৰতিবাৰে পেইন্টিংখনৰ এক্সপ্ৰেছন সলনি হৈ থকা দেখিব এই পেইন্টিংখনত মোনা লিজাৰ ওঠ দুখন ইমানেই ৰহস্যময় যে প্ৰতিবাৰেই দেখিবলৈ বেলেগ বেলেগ যেন লাগে কেতিয়াবা চালে মোনা লিজাই হাঁহি থকা যেন লাগিব আৰু কেতিয়াবা উদাস যেন লাগিব এতিয়া প্ৰশ্ন হ'ল যে মোনা লিজাৰ পেইন্টিংখন সকলো এংগেলৰ পৰা বেলেগ বেলেগ কিয় দেখি কিছু বুৰঞ্জীবিদৰ মতে মোনা লিজাৰ ওপৰৰ ওঠখন সামান্য ভিতৰ সোমোৱা যিয়ে মোনা লিজাৰ হাঁহিটো আৰু অধিক ৰহস্যময় কৰি তোলে এজন মনোবিজ্ঞানীয়ে এনেদৰেও কৈছিল যে মোনা লিজাৰ ওঠ দুখন কেতিয়াও সলনি নহয় এই পাৰ্থক্যবোৰ কেৱল মগজুৰ সৃষ্টি আপুনি যেতিয়া পেইন্টিংখন মন দি চাব তেতিয়া প্ৰতিবাৰ তাত কিছু হাল সলনি লক্ষ্য কৰিব সেইবাবে এইবোৰ সব মগজুৰ খেল কিন্তু প্ৰকৃততে মোনা লিজাৰ চকুজুৰিহে কিছু হাঁহি থকা আৰু ওঠ দুখন উদাসীন সেইবাবে পেইন্টিংখন যেতিয়াই কোনোবাই বাৰে বাৰে চাই তেতিয়া তেওঁ বেলেগ বেলেগ এক্সপ্ৰেছন দেখা পায় বুৰঞ্জীবিদসকলে আজিও এই পেইন্টিংখনৰ ওপৰত গৱেষণা কৰি আছে মোনা লিজাৰ এই পেইন্টিংখন পৃথিৱীৰ আটাইতকৈ মূল্যৱান পেইন্টিং 1662 চনত ইয়াৰ মূল্য আছিল $100 মিলিয়ন আৰু বৰ্তমান ইয়াৰ মূল্য হৈছে $870 মিলিয়ন অৰ্থাৎ 6,500 কোটি টকাতকৈও বেছি কিন্তু ফ্ৰান্সৰ লোকসকলৰ মতে এই পেইন্টিংখন কোনেও কিনিব বা বেচিব নোৱাৰে এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে এইটোৱেই যে লিওনাৰ্ডো দা ভিঞ্চিৰ এই পেইন্টিংখনত এই মহিলাগৰাকীনো কোন লিওনাৰ্ডো দা ভিঞ্চিয়ে তেওঁৰ পেইন্টিংখনত কতো মহিলাগৰাকীৰ উল্লেখ কৰা নাই বহুতো বিশেষজ্ঞই এই মহিলাগৰাকীৰ বিষয়ে বেলেগ বেলেগ মত ব্যক্ত কৰিছে কিছুমানে কয় মহিলাগৰাকী দা ভিঞ্চিৰ মাক আছিল আৰু আন কিছুমানে কয় তেওঁ মাদাৰ মেৰী কিন্তু এইবোৰৰ কোনো প্ৰমাণ নাই কিছু বুৰঞ্জীবিদে কয় যে 2005 চনত এখন চিঠি পোৱা গৈছিল যি 1503 চনত লিওনাৰ্ডো দা ভিঞ্চিলৈ লিখা হৈছিল ইয়াৰ পৰা গম পোৱা যায় যে লিওনাৰ্ডো দা ভিঞ্চিয়ে তেওঁৰ বন্ধু ফ্ৰেন্সেস্কো ডেল জিঅকণ্ডোৰ পত্নীৰ এখন পেইন্টিংৰ ওপৰত কাম কৰি আছিল আৰু তেওঁৰ নাম আছিল লিজা জিঅকণ্ডো যদি ফটো হিচাপে চোৱা যায় তেনেহলে লিজা জিঅকণ্ডো আৰু মোনা লিজাৰ পেইন্টিং দুখন পৃথক পৃথক 2004 চনত এজন বিজ্ঞানীয়ে মোনা লিজাৰ পেইন্টিংখনৰ ওপৰত গৱেষণা কৰি আছিল তেওঁ নিজৰ 10 বছৰীয়া গৱেষণাৰ অন্তত কিছুমান কথা গম পায় যাৰ বাবে তেওঁ হতভম্ব হৈ পৰে তেওঁ গৱেষণাত গম পায় যে পেইন্টিংখনত 3টা তৰপ আছে আৰু মোনা লিজাৰ পেইন্টিংখনৰ আঁৰত আন কাৰোবাৰ পেইন্টিং লুকাই আছে আৰু যিগৰাকী মহিলাৰ পেইন্টিং লুকাই আছে তেওঁৰ চেহেৰাটো লিজা জিঅকণ্ডোৰ লগত মিল খায় বিজ্ঞানীজনৰ মতে লিওনাৰ্ডো দা ভিঞ্চিয়ে হয়তো প্ৰথমে লিজা জিঅকণ্ডোৰে পেইন্টিং আঁকিছিল কিন্তু কোনো কাৰণবশতঃ পাছত তেওঁ পেইন্টিংখন সলনি কৰি এগৰাকী ইমেজিনাৰী মহিলাৰ পেইন্টিং আঁকি পেলায় যাক আজিলৈ কোনেও দেখা নাই এয়া দা ভিঞ্চিৰ এটা ইমেজিনেশ্যনহে মাত্ৰ আন একো নহয় লিওনাৰ্ডো দা ভিঞ্চিৰ প্ৰতিখন পেইন্টিঙত এটা গোপন বাৰ্তা লুকাই থাকে যাক বুজি পোৱাটো সকলোৰে বাবে সম্ভৱ নহয় দা ভিঞ্চিৰ এই পেইন্টিংখনতো এটা গোপন মেছেজ আছে কিছু বিজ্ঞানীয়ে যেতিয়া এই লুকাই থকা মেছেজ জনাৰ চেষ্টা কৰে তেতিয়া গম পোৱা গ'ল যে এই পেইন্টিংখনত মোনা লিজাৰ বাওঁ হাতখনৰ তলত ইটালী ভাষাত কিবা লিখা আছে আৰু সেয়া হৈছে লা ৰিস্পোস্টা সি ট্ৰোভা কি যাৰ অৰ্থ হৈছে উত্তৰটো ইয়াতেই লুকাই আছে
কিন্তু তথাপিও আজিলৈ ৰহস্যৰ উদ্ঘাটন কৰিব পৰা হোৱা নাই। পেৰানৰ্মেল ক্ৰুচিবিল নামৰ ৱেবছাইট এটাই দাবী কৰে যে এই পেইণ্টিংখন যদি বাওঁফালৰ পৰা জোৰা লগোৱা হয় তেতিয়া তাত এটা অদ্ভুত আকৃতি দেখিবলৈ পোৱা যায়। এইটো শুনিবলৈ অবিশ্বাস্য যেন লাগে, কিন্তু আচৰিত কথাটো হৈছে এইটোৱেই যে ডা ভিঞ্চিয়ে সেইখিনিতে লিখিছিল দ্য আনচাৰ ইজ হেয়াৰ বুলি। গৱেষকসকলে আজিও ইয়াৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে। মোনালিজাৰ এই পেইণ্টিংখন ফ্ৰান্সৰ মিউজিয়ামত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে, কিন্তু 1951 চনত এবাৰ এজন দুৰ্বৃত্তই পেইণ্টিংখনলৈ শিল দলিয়াইছিল, যাৰ ফলত মোনালিজাৰ বাওঁ হাতখনত স্ক্ৰেচ পৰিছিল। তেতিয়াই ফ্ৰান্স চৰকাৰে ইয়াৰ সুৰক্ষাৰ বাবে এটা স্পেচিয়েল ৰুম নিৰ্মাণ কৰে, যাৰ তাপমাত্ৰা এনেদৰে ৰখা হয় যাতে পেইণ্টিংখন নষ্ট হ'ব নোৱাৰে, আৰু সেই ৰুমটো নিৰ্মাণ কৰোঁতে প্ৰায় 50 কোটি টকা খৰচ হৈছিল। ডা ভিঞ্চিৰ এই অপূৰ্ব সৃষ্টিত এক গভীৰ ৰহস্য লুকাই আছে, যি হয়তো কোনোদিনেই সমাধান কৰা সম্ভৱ নহ'ব। তেনেহলে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ আন এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। ধন্যবাদ।